পৰ্যালোচনাৰ কাৰণে CC2ক পৰ্যালোচনাৰ কাৰণে 1 মাহৰ সময় দিছে আৰু 19 তাৰিখে লোকসভাৰ সদন শেষ হ'ব আৰু পিছত এটা জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰীৰ জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰী ফাৰ্ষ্টত এটা বাজেট সেশন আছে। কিন্তু আমি বিচাৰিছিলোঁ যে 26ত বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণ লাগিব আৰু আমি এইটো স্পষ্টভাৱে কৈছোঁ, নহ'লে কিন্তু আমি যিকোনো পৰ্যায়লৈ যাব বুলি আমি ইতিমধ্যে ঘোষণা কৰি থৈছোঁ। কিন্তু আমি দেখিছোঁ যে মাৰ্চৰ ফালে অসমৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। গতিকে আমি 26ৰ বিধানসভা নিৰ্বাচনৰ আগতে কেনেকৈ জনজাতিৰ মৰ্যাদা লাভ কৰিম? আৰু পূৰ্বতো এইকাৰণে আমাৰ বিশ্বাস আৰু আস্থা নোহোৱা হৈছে। পূৰ্বতো এইখন চৰকাৰে 14 চনৰ পৰা কেন্দ্ৰত 16 চনৰ পৰা ৰাজ্যত চৰকাৰ থকাৰ পিছতো আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিল আৰু 19ত নিৰ্বাচনৰ আগমুহূৰ্তত খৰখেদা হৈ 19ত বিলখন লৈ পেলাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন লৈ পেলাই ৰাজ্যসভাত লৈ গ'ল। কিন্তু সেই বিলখনক লৈ কোনো ধৰণৰ ৰাজ্যসভাত আলোচনা নহ'ল, কোনো ধৰণৰ যুক্তি বিতৰ্ক নহ'ল। গতিকে আমি ভাবিছোঁ সেইটো ৰাস্তাৰে এইবাৰ চৰকাৰে কাম কৰি আছে। গতিকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব চৰকাৰখনৰ বিৰুদ্ধে যেতিয়ালৈকে আমি জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰোঁ। না, আমি অবিভক্ত গোৱালপাৰা জিলাৰ কৰ্টাছপোৰ্টৰ কাৰণে ST প্লেনৰ ব্যৱস্থা ৰাখিছে আৰু অবিভক্তৰ বাহিৰৰ কাৰণে যি ST ভিৰ ব্যৱস্থা একটা ৰাখিছে। আমি আলোচনা কৰিছোঁ, তেখেতসকলেও আমাক জনাইছে যে ভিত গোটেইখিনি সুবিধা থাকিব, আপোনালোকে ভবা ধৰণে গোটেইখিনি সুবিধা থাকিব, মাত্ৰ এটা STP আৰু ভিৰ মাজত অলপ এটা ডিফাৰেঞ্চ ৰাখি থৈছে, যেটো আমি আজি ৰাজহুৱা নকৰোঁ। কিন্তু তেখেতসকলে কৈছে যে ST ভিত পাব লগা ST প্লেনৰ যিখিনি সুবিধা আছে গোটেইখিনি পাব, মাত্ৰ STV কিছুমান ক্ষেত্ৰত ৰাজনৈতিকভাৱে কিছুমান ক্ষেত্ৰত ভিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব। সেইকাৰণে আমিও এই বস্তুৰ সিমানতে এটা পৰ্যালোচনাত আছে ৰাখিছোঁ আৰু পৰ্যায়ক্ৰমে চোৱা যাব যে বস্তুটো কি পৰ্যায়ত আগবাঢ়ি গৈ আছে। কিন্তু যিখন প্ৰতিবেদন দিছে প্ৰতিবেদনখনৰ প্ৰতি আমাৰ কিছু হ'লে এটা বিশ্বাস আছিল, আস্থা এটা আছিল। কিন্তু বস্তুটো লেহেমীয়া হোৱাৰ কাৰণে আমাৰ ধৈৰ্যচ্যুত হৈছে। আমি 26ত বিধানসভাৰ আগতে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ। এইটো এটা চৰকাৰৰ অভিসন্ধি আছিলে। চৰকাৰে আলোচনাৰ নামত মাতি আনিছিল, চৰকাৰেও যোগাযোগ কৰিছিল তেখেতসকলক, কিন্তু আলোচনাৰ নামত মাতি আনি পেলাই অন্যায়ভাৱে তেখেতসকলক যে বন্দী কৰি ৰাখিছে, গৃহবন্দী কৰি ৰাখিছে, এইটো অন্যায় হৈছিল। কাৰণ যেতিয়া আলোচনালৈ তেখেতক মাতি আনিছিল তেখেতসকলে কৈছিল যে আপোনালোকৰ পৃথক ক্ষমতাবোৰ ৰাজ্যৰ ওপৰত আলোচনা হ'ব, আপোনালোকে জংঘলৰ পৰা ওলাই আহক। এই আলোচনাৰ এটা এই বাৰ্তা দি পেলাই তেখেতসকলক জংঘলৰ পৰা মাতি আনিছিল। কিন্তু দেখা গৈছে যে তেখেতসকলে আলোচনাত অহাৰ পিছত, অসমলৈ গুচি অহাৰ পিছত এতিয়া KLৰ অধ্যক্ষ জীৱন সিংহ কোচ আৰু DL কোচক আবদ্ধ কৰিহে ৰাখিছে। গতিকে আমি জনসাধাৰণে বুজি উঠিছোঁ যে আমাৰ প্ৰতি তেখেতসকলৰ যি অবিবেচক কাণ্ড, তেখেতসকলৰ প্ৰতি যি অন্যায় কৰিছে, এইটো আমি ধৈৰ্যচ্যুত হৈছোঁ। আমাৰ সময় পাৰ হৈ গৈছে। গতিকে আমাৰ দাবীবিলাকক লৈ পেলাই আমাৰ এই আন্দোলন আৰু আলোচনা, যদি আলোচনা বিচাৰে আমি আলোচনালৈও আছোঁ, কিন্তু আমাৰ আন্দোলনো চলি থাকিব। যে আমি বিচাৰিছোঁ বা চৰকাৰৰ পৰা যি ধৰণৰ দাবী কৰি আহিছোঁ যে আমাৰ জনজাতিকৰণৰ বিষয়টো যোৱা 29 তাৰিখে মন্ত্ৰীগোটে বিধানসভাত জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিলে, কিন্তু তাৰ ওপৰতে ট্ৰাইবেল সংঘকে আদি কৰি CC2 বা FSUই যে জনজাতিকৰণৰ বিৰুদ্ধে যি আন্দোলন কৰিছিল, সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগোটৰ অধ্যক্ষ ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই CC2ৰ লগত যিখন বৈঠক হৈছিল, বৈঠকখনত এই প্ৰতিবেদনখন পৰ্যালোচনা কৰাৰ কাৰণে CC2ক এটা 1 মাহৰ সময় দিছিল। এতিয়া আমি লক্ষ্য কৰিছোঁ আৰু সন্দেহ হৈছে যে এই প্ৰতিবেদনখন পৰ্যালোচনা কৰাৰ কাৰণে 1 মাহৰ সময় দিয়া হৈছিল CC2ক। তা আমি 26ত বিধানসভা নিৰ্বাচনৰ আগত কেনেকৈ জনজাতিকৰণৰ মৰ্যাদা পাম, কেনেকৈ লাভ কৰিম? আমি এইবাৰো প্ৰতাৰিত হ'বলৈ গৈ আছোঁ। আমাক এইবাৰো ঠগ প্ৰবঞ্চনা কৰিবলৈ গৈ আছে। গতিকে আমাৰ বিশ্বাস আৰু আস্থা নোহোৱা হৈছে। এইকাৰণে আমি আকৌ আমাৰ পূৰ্ব ঘোষিত আন্দোলনৰ কাৰ্যসূচীলৈ ঘূৰি আহিব লগা হৈছে। আৰু KLৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া, কেনেৰ অধ্যক্ষ DL কোচ ডাঙৰীয়াৰ লগতে অতি সোনকালে আমি
এটা শান্তি আলোচনা বিচাৰিছোঁ। তেখেতসকলক আলোচনাৰ নামত মাতি আনি যি ধৰণৰ গৃহবন্দী কৰি ৰাখিছে, জাতিটোৰ প্ৰতি অন্যায় কৰা হৈছে, অবিচাৰ কৰা হৈছে। তেখেতসকলে আলোচনাৰে সঁহাৰি জনাই জংঘলৰ পৰা ওলাই গৈছে। তৎসত্ত্বেও অসম চৰকাৰ, ভাৰত চৰকাৰে তেখেতসকলক গৃহবন্দী ৰাখিছে আলোচনাৰ নামত, আৰু এতিয়ালৈকে আলোচনাখনি বিচৰা ধৰণে আগবাঢ়ি যোৱা নাই। গতিকে আমি আমাৰ এই জনজাতিকৰণৰ দাবী, কেএলৰ লগত শান্তি আলোচনা আদিকে কৰি বিভিন্ন সমস্যাবিলাকৰ কাৰণে, দাবীবিলাকৰ কাৰণে আক্ৰাছো, KSDC, UG আক্ৰাছো, KPPU, GCPA, KPPA আদিকে কৰি কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ যৌথ উদ্যোগত অহা 16 তাৰিখে অসম, উত্তৰ-বংগৰ বিভিন্ন ঠাইত আমি ৰেল অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আৰু এই ৰেল অৱৰোধৰ কাৰ্যসূচীত আমি আমাৰ এই স্বগোষ্ঠীয় দল সংগঠন আৰু স্বগোষ্ঠীয় জনসাধাৰণক পূৰ্ণভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ কাৰণে আহ্বান জনাইছোঁ।